A very good morning to all of you. আমি জানো যে AI কেনে ধৰণে আমাৰ জীৱনটোত এটা ডাঙৰ ভূমিকা গ্ৰহণ কৰিছে। এতিয়া AI জুডিচিয়াৰীত আমাক সহায় কৰিবলৈ গৈ আছে আৰু তাৰ কাৰণে এটা ইকোসিস্টেম বনাবৰ কাৰণে চেষ্টা চলোৱা হৈছে। জুডিচিয়াৰী বা আমাৰ ন্যায়পালিকাৰ আটাইতকৈ ডাঙৰ সমস্যাটো কি জানানে? আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে পেন্ডেন্সি অফ কেसेस এণ্ড ব্যাকলগ অফ কেसेस। মানে ইমান বেছি কেছ আছে আৰু সেই কেছবিলাক কৰ শুনানি লবৰ কাৰণে আমাৰ পৰ্যাপ্ত জাজেছ নাই বা আমাৰ ন্যায়াধীশ নাই, যিটো কাৰণত বহু লোকে ন্যায়ৰ পৰা বঞ্চিত হয়। ঠিক আছে, এতিয়া সেই কাৰণে এটা ভাল সাইন্টিফিক মেথডলজিৰ ব্যৱহাৰ কৰি যাতে এই যিবিলাক পেন্ডেন্সি অফ কেसेस আছে, যিমান কেছ এতিয়া পৰি আছে বা ৰৈ আছে, সেই কেছবিলাক যাতে আমি সোনকালে তাৰ ন্যায় প্ৰদান কৰিব পৰা যায়, তাৰ এটা পদক্ষেপ লোৱা হৈছে। This is the code for the current affairs PDF. আপোনালোকে ইয়াক স্ক্যান কৰি পেলাই আমাৰ টেলিগ্ৰাম চেনেলটোত জয়েন কৰিব পাৰে। এতিয়া AI এডপশ্যনটোৰ কথা আমাক চিফ জাষ্টিছ অফ ইণ্ডিয়া, বৰ্তমান আমাৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া কোন হয়? জাষ্টিছ সূৰ্যকান্ত, হয়নে? সূৰ্যকান্ত। চ' তেখেতে এইটো কথা কৈছে যে AI ইক'চিষ্টেমটো আমাৰ ইণ্ডিয়ান জুডিচিয়াৰীত যথেষ্ট সহায় কৰিব আৰু এইটো অক্সফোৰ্ড ইউনিয়ন আৰু অক্সফোৰ্ড ল' ছ'চাইটিয়ে এইটো কথা কৈছিলে যে কনষ্টিটিউশ্যনেল প্ৰমিছ টু ডিজিটেল ৰিয়েলিটি। আমি কনষ্টিটিউশ্যনত কি প্ৰমিছ কৰা হৈছে? প্ৰিয়াম্বলত কি কথা কোৱা হৈছে? জাষ্টিছৰ কথা উল্লেখ আছেনে প্ৰিয়াম্বলত? আছে। কি কৈছে? জাষ্টিছ, ভেৰি গুড। ছ'চিয়েল, ইকনমিকেল আৰু পলিটিকেল, এই তিনিবিধ জাষ্টিছ আমাক প্ৰদান কৰিব আমাৰ ভাৰতবৰ্ষত। ঠিক আছে, যদি আমাৰ কেছ ন্যায়পালিকাত গৈ পেলাই ফচি থাকে, তেতিয়া আমি জানো ন্যায় পাম? সঁচা অৰ্থত জানো আমি কেতিয়াবা জাষ্টিছ পাম? নাপাম, ৰাইট? চ' টেকন'লজিয়ে আমাক এতিয়া সহায় কৰিবলৈ গৈ আছে। এটা বহুত গুৰুত্বপূৰ্ণ কথা সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছজনে কৈছে। তেখেতে কৈছে যে জাষ্টিছ দিয়াটো আমি মেচিনলৈ এৰি দিব নোৱাৰোঁ। তাত আমাক মানুহৰ, বিজ্ঞ মানুহৰ যি ৰিজনেবলি ডিচাইড কৰিব পাৰে, সেইলোকৰ প্ৰয়োজন আছে। কিন্তু আমি এই প্ৰচেছটো সাইন্টিফিক টেকন'লজি বা প্ৰযুক্তিৰ সহায়ত খৰতকীয়া কৰিব পাৰোঁ, হয়নে? চ' ই আমাক সহায় কৰিব হিউমেন ৰিজনিং, নট আ ছাবষ্টিটিউশ্যন ফৰ জাজেছক ৰিপ্লেচ নকৰে AI। অ'কে, চ' ইণ্ডিয়াই সেইকাৰণে স্বদেশী জুৰিছপ্ৰুডেন্স ইন AI আনিবৰ কাৰণে যত্ন কৰিছে। এই কিৱৰ্ডটো মনত ৰাখিবা, স্বদেশী জুৰিছপ্ৰুডেন্স। জুডিচিয়াৰী কি বস্তু এক্সপ্ল'ৰ কৰিছে এতিয়া? ইণ্ডিজিনিয়াছ, আমি ভাৰততে বনোৱা AI ইক'চিষ্টেম এটাৰ ওপৰত বিশ্বাস ৰাখি যাতে লিগেল ৰিচাৰ্চবিলাক আমি সোনকালে কৰিব পাৰোঁ আৰু বহু সময়ত ট্ৰান্সলেশ্যন বা আমাৰ এক্সেচিবিলিটি টুলছবিলাকৰ কাৰণে অসুবিধা হয়। ঠিক আছে, বেলেগ বেলেগ প্ৰান্তত বেলেগ বেলেগ ভাষা কোৱা যায়। অ'কে, বেটাৰ কেছ মেনেজমেণ্ট ছিষ্টেম ইয়াৰ দ্বাৰা আমি এক্সপেক্ট কৰিব পাৰোঁ আৰু ইয়াৰ দ্বাৰা আমি জুডিচিয়েল ডিছক্ৰিশ্যন, কনষ্টিটিউশ্যনেল ইণ্টাৰপ্ৰিটেশ্যনৰ লগতে এই যিবিলাক জাষ্টিছৰ যিবিলাক ছিষ্টেমছ আছে বা প্ৰিন্সিপলছ আছে, যেনেকৈ নেচাৰেল জাষ্টিছৰ প্ৰিন্সিপলৰ মতে শুনানি সকলোৰে হ'ব লাগে, প্ৰত্যেকটো পক্ষৰ হ'ব লাগে, কাৰো প্ৰতি বিশেষ ধৰণৰ আমি মানে এটা পক্ষপাতিত্ব নলৈ এটা ভালকৈ যাতে সকলোকে সমানভাৱে আমি চাই ন্যায় প্ৰদান কৰিব পাৰোঁ, সেইটো জুডিচিয়াৰীৰ এটা বহুত গুৰুত্বপূৰ্ণ ভূমিকা, ৰাইট? আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ মানে তোমালোকে সকলোৱে জানা, এইটো কি হয়? কম্পিউটাৰ ছিষ্টেমৰ দ্বাৰা যিখিনি আমি হিউমেন ইণ্টেলিজেঞ্চৰ কাম, আমাৰ হিউমেন ইণ্টেলিজেঞ্চ আগতে বহুখিনি কম্পিউটাৰে সেইখিনি কৰিব পৰা নাছিলে। আমি সিদ্ধান্ত লোৱা, লজিকেলি যিকোনো কথা বিশ্লেষণ কৰা, বিচাৰ কৰা, এতিয়া AI সহায়ত এই গোটেইখিনি বস্তু সহজ হৈ পৰিছে। বহুত ডাঙৰ ডাঙৰ ছেটছ অফ ডেটা আমি তাক এনালাইজ কৰাত সহায় হৈ পৰিছে, হয়নে? চ' ইয়াত আমি লেংগুৱেজ প্ৰচেছিঙৰ, পেটাৰ্ণ ৰিকগনিশ্যনৰ, মানে কেনেকুৱা ধৰণে এই বস্তুবিলাক আহিছে, আগবাঢ়িছে, আমি যদি এটা পেটাৰ্ণ উলিয়াব বিচাৰোঁ, AI আমাক সহায় কৰিব পাৰে। প্ৰিডিক্টিভ এনালিচিছ, মেচিন লাৰ্ণিং, লিগেল ডকুমেণ্ট এনালিচিছ। এতিয়া বহু সময়ত আমি দেখোঁ যে লিগেল যিবিলাক ডকুমেণ্টছ আছে বা যিবিলাক আমি প্ৰুফ হিচাপে আমি এভিডেন্স হিচাপে আমি আনো কোৰ্টত, সেইখিনি বহুত দীঘলীয়া হয়, সেইখিনি এনালাইজ কৰোঁতে যথেষ্ট সময় লাগে। AI সহায়ত সেই বস্তুখিনি কামখিনি সহায়ক হ'ব। কিন্তু জাজেছক ৰিপ্লেচ কৰিবনে?
এআই নকৰে জাজেছক ৰিপ্লেচ নকৰে কিন্তু এই যিবিলাক সময় লোৱা যিবিলাক কাৰ্যকলাপ আছে এইখিনিত আমাক এআই সহায় কৰিবলৈ গৈ আছে ওকে সো ইতিমধ্যে আমি হেল্থ কেয়াৰৰ ক্ষেত্ৰতো অসমত দেখিছোঁ যে এআই ব্যৱহাৰ কৰা হৈছে এগ্ৰিকালচাৰ প্ৰেচিশ্যন এগ্ৰিকালচাৰ কাৰণে এডুকেশ্যনৰ কাৰণে পাব্লিক সাৰ্ভিস ডেলিভাৰীৰ কাৰণে ডিজিটেল জাষ্টিছৰ মানে অৰ্থটো কি হয় যেতিয়া আমি ডিজিটেল টেকনলজি ব্যৱহাৰ কৰি জাষ্টিছ বা আমি ন্যায় প্ৰদান কৰোঁ তাক আমি কওঁ ডিজিটেল জাষ্টিছ আৰু ইয়াৰ দ্বাৰা কি হয় ন্যায় পাওঁতে আমাৰ বহু সময় লাগে সেইটোৱে আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান এইটো সোনকালে হ'ব হয়নে পেন্ডেন্সি অফ কেसेस পৰি থকা কেছবিলাক সোনকালে জাজমেন্ট দিব পৰা যাব এক্সেসিবিলিটি বহু সময়ত এই সুবিধাৰ পৰা আমি বঞ্চিত হওঁ এক্সেসিবল নোহোৱাৰ কাৰণে ট্ৰান্সপাৰেন্সি হ'ব কষ্ট ৰিডাকশ্যন হ'ব ঠিক আছে এই ডাঙৰ ডাঙৰ ডেটাবিলাক পঢ়া ৰিসোৰ্স মেটেৰিয়েল সমলবিলাক পঢ়াৰ কাৰণে যিমানখিনি মানুহৰ প্ৰয়োজন হয় এতিয়া এআই দ্বাৰা সেইখিনি বহুত কম সময়ত ওলাই যাব আমাৰ কাৰণে হয়নে সো এইটো বহুত গুৰুত্বপূৰ্ণ কথা আমাৰ জুডিচিয়াৰীৰ লগত ৰিলেটেড তোমালোকে যদি আমি কোডছৰ কথা পাতো এই ইভলিউশনটো তোমালোকে জানিব লাগিব ওকে কেনেকুৱা এটা ক্ৰমবিকাশ হৈছে আমাৰ জুডিচিয়াৰী 2007 চনৰ প্ৰথম কম্পিউটাৰাইজেশ্যন অফ কোডছ হ'ল য'ত বেছিক ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ আমি কোডছ বিলাকত আনিবলৈ যত্ন কৰিছিলোঁ ফেজ 2ত যিবিলাক ৰেকৰ্ডছ আছে এইবিলাক আমি ডিজিটেলি আনিবলৈ যত্ন কৰিছোঁ অনলাইন কেছ ষ্টেটাছ ভাৰ্চুৱেল হিয়াৰিংছ ঠিক আছে এতিয়া আমি বহুত হিয়াৰিংছ আমি ইউটিউবতো দেখিবলৈ পাওঁ হয়নে সো ইট ইজ ইভলিউশ্যন অফ কোডছ বুলি ক'লে আজি কেনেধৰণে জাষ্টিছ প্ৰদান কৰা হয় তাৰ আমি ধুনীয়াকৈ আমি প্ৰত্যক্ষভাৱে তাক নজৰ দিব পাৰোঁ ৰাইট ফেজ 3ত এতিয়া 2023ৰ পৰা এতিয়া আমি কোনটো ফেজত আছোঁ ডিজিটেল জুডিচিয়াৰীৰ ক্ষেত্ৰত 3 নম্বৰ ফেজটোত সিটিজেন সেন্ট্ৰিক ডিজিটেল জাষ্টিছ য'ত পেপাৰলেছ কোডছৰ কথা কোৱা হৈছে কোনো পেপাৰ নোহোৱাকৈও আমি কোডছবিলাক কেনেকৈ চলাব পাৰোঁ আৰু এআই এনেবল জুডিচিয়েল ছাৰ্ভিচৰ কথা উল্লেখ হৈছে যিটো আজি আমি কথা আলোচনা কৰি আছোঁ কোডছৰ ভিজন মোডটো কি হয় মিছন মোডটো কি হয় যাতে আমি ইণ্টাৰনেট তাৰ লগতে কমিউনিকেশ্যন টেকনলজি ব্যৱহাৰ কৰি আমি কেছ ইনফৰমেশ্যন ল'ব পাৰোঁ ফাইলিং এছিষ্টেন্স সেৱা কেন্দ্ৰৰ সহায়ত নেশ্যনেল জুডিচিয়েল ডেটা গ্ৰিড য'ত কি কোৰ্টত কি কেছ পেণ্ডিং হৈ আছে কিমান কেছ পেণ্ডিং হৈ আছে সেই তথ্য আমি জানিব পাৰোঁ ঠিক আছে ভাৰ্চুৱেল কোৰ্টছ য'ত কিবা কাৰণত যদি দুই পক্ষই কোৰ্টত হাজিৰ হ'ব পৰা নাই বহু সময়ত আমি দেখিছিলোঁ ভাৰ্চুৱেল কোৰ্টছৰ সহায়ত ন্যায় প্ৰদান কৰা হৈছে যেতিয়া কোভিডৰ ক্ষেত্ৰত যেনেকৈ যেতিয়া যাতায়াতৰ ব্যৱস্থা বহুত বেয়া হৈ গৈছিলে হয়নে আমি অহা যোৱা কৰাটো কঠিন হৈ পৰিছিলে ফাইলিং সিস্টেম অনলাইন য'ত আমি কেছ ফাইল কৰিব পাৰোঁ ওকে হাইব্ৰিড হিয়াৰিং য'ত ভাৰ্চুৱেল হিয়াৰিঙৰ জৰিয়তে আৰু তাৰ লগতে ফিজিকেল হিয়াৰিঙৰ জৰিয়তে শুনানিৰ জৰিয়তে আমাৰ ন্যায় প্ৰদান কৰা হয় ওকে সো এআই জুডিচিয়েল ইনিচিয়েটিভৰ কাৰণে সুপেচ এছিষ্টেন্সটো লোৱা হৈছে এইটো কি হয় সুপ্ৰিম কোৰ্ট পোৰ্টেল ফৰ এছিষ্টেন্স ইন কোৰ্ট এফিচিয়েঞ্চি মনত ৰাখিবা এইকেইটা তোমালোকে ডিজিটেল জাষ্টিছৰ ক্ষেত্ৰত এইখিনি তথ্য লিখিলেহে মাৰ্কছ পাবা ওকে ডেভেলপ বাই সুপ্ৰিম কোৰ্ট এআই কমিটি আৰু ইয়াৰ দ্বাৰা ৰিচাৰ্চ কেছ ডকুমেণ্ট এনালাইচিছ প্ৰিচিডেন্সবিলাক উলিওৱাত সহায় হয় তাৰ লগতে সুভাষ সুপ্ৰিম কোৰ্ট বৈদিক অনুবাদ সফটৱেৰ তাৰমানে অনুবাদ মানে আমি বুজিয়ে পাইছোঁ ট্ৰান্সলেশ্যনত আমাক সহায় কৰিব জাজমেণ্টছৰ ক্ষেত্ৰত বিশেষকৈ যিহেতু আমাৰ গোটেই ভাৰতবৰ্ষত বেলেগ বেলেগ ভাষা কোৱা অঞ্চল আমি দেখা পাওঁ হয়নে আৰু সেই ক্ষেত্ৰত ন্যায় প্ৰদান কৰিবৰ কাৰণে সেই ভাষাটো বুজাটো গুৰুত্বপূৰ্ণ কিন্তু প্ৰত্যেকজন মানুহে প্ৰত্যেকটো ভাষা জানিবনে এজন জাজে নাজানিব পাৰে সেই ক্ষেত্ৰত সুভাষে আমাক সহায় কৰিব জুডিচিয়াৰীত ওকে স্বদেশী জুৰিস্প্ৰুডেন্স মানে কি স্বদেশী শব্দটো অৰ্থ আমি বুজিয়ে পাওঁ যে যিটো ভাৰতবৰ্ষতে জন্ম লাভ কৰা যিকোনো এটা টেকনলজি বা প্ৰযুক্তি হয়নে সো এইটো কাৰণে গুৰুত্বপূৰ্ণ আমি কাৰণ আমাৰ ভাৰতবৰ্ষৰ যিখন কনষ্টিটিউশ্যন সাংবিধানিকভাৱে আমাৰ ন্যায় প্ৰদান কৰা হয় হয়নে সো সংবিধানখন আমাৰ ইণ্ডিজিনিয়াছলি ডেভেলপ প্ৰযুক্তিৰ দ্বাৰাহে আমি বেছি ভালকৈ সেই ভেলিউজখিনি তাতে দিব পৰা যাব ওকে তাৰ লগতে আমাৰ যি ছ'চিয়েল ৰিয়েলিটিজ আছে ইত্যাদি আছে ওকে আৰু গুৰুত্বপূৰ্ণ কথা যিহেতু এইটো জাষ্টিছৰ লগত ৰিলেটেড এটা অংশ সেইকাৰণে আমি বেলেগ এখন দেশৰ ওপৰত নিৰ্ভৰ হ'লে নহ'ব হয়নে আমাৰ ইম্পৰ্টেণ্ট ডেটা বহুত গুৰুত্বপূৰ্ণ ডেটা তথ্য বেলেগৰ হাতত পৰি যাব পাৰে সেইকাৰণে এই মডেলটো স্বদেশী জুৰিস্প্ৰুডেন্সৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে যাতে এআই টেকনলজিটো আমাৰ ভাৰতবৰ্ষৰ ভিতৰতে ইয়াক প্ৰস্তুত কৰিব পৰা যায়
সো এআই অহাৰ লগে লগে আমি ইতিমধ্যে কথা পাতিছোঁ কি লাভ হ'ব আমাৰ কি হ'ব ফাষ্টাৰ ডিছপ'জেল হ'ব হয়নে এক্সেছ টু প্ৰিচিডেন্স সোনকালে হ'ব বেটাৰ হ'ব ইম্প্ৰুভড এক্সেচিবিলিটি সকলোৱে যদি কোনোবাই কোৰ্টলৈ যাব পৰা নাই ভাৰ্চুৱেল কোৰ্ট যদি আমি লাভ কৰোঁ তেনেহ'লে সেই দুৰ্গম অঞ্চলৰ বাটৰ মানুহ এজনেও ন্যায় লাভ কৰিব পাৰিব ৰিডিউচ পেণ্ডেঞ্চি যিটো আমাৰ কাৰণে এটা ডাঙৰ কথা লোৱাৰ লিটিগেশ্যন কষ্ট লিটিগেশ্যন মানে আমি যিকোনো এটা কেছ দিওঁতে যেতিয়া কেছটোৰ কাৰণে আমি যুদ্ধ কৰিব লাগে ঠিক আছে কোৰ্টৰ সন্মুখত আমাৰ বহুত ব্যয়বহুল হয় আমি লয়াৰ হায়াৰ কৰিব লাগে বহু সময় তথ্য বিশ্লেষক হায়াৰ কৰিব লাগে হয়নে সো এইবিলাক কৰাৰ কাৰণে এআই যেতিয়া আমাৰ সহায় কৰে এইখিনি বস্তু আমাৰ কাৰণে বহুত কম খৰচত সকলোৰে কাৰণে এক্সেচিবল জাষ্টিছ হৈ পৰে কিন্তু কিছুমান এআই লগত চ্যালেঞ্জেসও আছে হয়নে কেতিয়াবা প্ৰযুক্তিয়ে ভালদৰে কাম নকৰিব পাৰে যেটো আমি কেতিয়াবা ChatGPT Gemini যিবিলাক আমি ব্যৱহাৰ কৰোঁ তেতিয়া আমি দেখিবলৈ পাইছো সকলো সময়তে সকলো শুদ্ধ তথ্য নিদিবও পাৰে ভাল বিশ্লেষণ নহবও পাৰে তাৰ মানে আমাৰ চকু থাকিবই লাগিব হিউম্যান ইন্টাৰফিয়াৰেন্স তাতে থাকিবই লাগিব হয়নে সো এই একাউন্টেবিলিটি ট্ৰান্সপাৰেন্সি ক্ষেত্ৰত আৰু এথিক্যাল এজন মানুহক আমি এথিক্যাল হিচাপে গঢ় দিব পাৰোঁ এআই ক্ষেত্ৰত যদি আমি এথিক্সটো অন্তৰ্গত নকৰোঁ তেনেহ'লে এআই বেয়াকৈ ইয়াক ব্যৱহৃত হ'ব পাৰে ওকে সো ইয়াৰ গুড এক্সাম্পলছ গ্লোবেল এক্সাম্পলছ আমি যদি চাওঁ ইউএছএত ইতিমধ্যে ব্যৱহাৰ হৈছে ডিজিটেল জাষ্টিছৰ ক্ষেত্ৰত ইউনাইটেড কিংডম ইউকে এষ্টনিয়া চাইনা ঠিক আছে কিন্তু আমি ভাৰতে এটা কশিয়াছ এপ্ৰোচ ল'বলৈ যত্ন কৰিছোঁ কশিয়াছ মানে সাৱধানতাৰে আমি কেনেকৈ এআই ব্যৱহাৰ কৰিব পাৰোঁ জুডিচিয়াৰীত সেইটো ওপৰত বেছি গুৰুত্ব দিয়া হৈছে যদি সাৱধান নহওঁ তেনেহ'লে আমি বিপদতো পৰিব পাৰোঁ আমাৰ ন্যায় ব্যৱস্থাটোৰ ওপৰত যিখিনি বিশ্বাস আছে জনসাধাৰণৰ হয়নে এই বিশ্বাসটো যদি কমি যায় বা ভাঙি যায় তেনেহ'লে আমাৰ গোটেই ব্যৱস্থাপনা ল এণ্ড অৰ্ডাৰ সিচুৱেশ্যনটো বেয়া হ'ব পাৰে ওকে এইটো কোৱেশ্চন তোমালোকে কৰিবা সুপেচ ইজ এন এআই বেছড টুল ডিজাইন টু এছিষ্ট জাজেছ ইন লিগেল ৰিচাৰ্চ হয়নে হয় সুভাষ ইজ ইউজ ফৰ ট্ৰান্সলেশ্যন আমি অকণমান আগতে পঢ়িছিলোঁ হয়নে কোনকেইটা হয় তোমালোকে ভালদৰে নোট বনাই ল'বা বিকজ তোমালোকে প্ৰিলিমছতো এনেধৰণৰ প্ৰশ্ন পাব পাৰা মেইনছতো তোমালোকে এই ধৰণৰ তথ্য লিখিব পাৰিলেহে তোমালোকে ভেলিউ এডিশ্যন হ'ব জাষ্ট এটা ফ্যাক্ট লিখি থৈ আহিলে নহ'ব মানে তোমালোকৰ আৰ্গুমেণ্টটো লিখি থৈ আহিলে নহ'ব এআই জেনেৰেটেড ৰিকমেণ্ডেশ্যনছ আৰ লিগেলি বাইণ্ডিং অন ইণ্ডিয়ান কোডছ লিগেলি বাইণ্ডিং বুলি আমি ক'ব নোৱাৰোঁ হয়নে লিগেলি বাইণ্ডিং মানে কি মানিবই লাগিব ওকে এআই কেনেকৈ লোৱা হৈছে এআইক এজ এ টুল হে লোৱা হৈছে আমাক সহায় কৰিবৰ কাৰণে লোৱা হৈছে সম্পূৰ্ণ দায়িত্ব আমি এআইক দি দিয়া নাই হয়নে সো এইটো এটা ফুল ষ্টেটমেণ্ট হয় 1 and 2 are the correct statements okay এইটোৰ উত্তৰ তোমালোকে এটা মেইনছৰ কাৰণে উত্তৰ লিখিবা জিএছ পেপাৰ 3 ইয়াৰ ওপৰত প্ৰশ্ন আহিব পাৰে জিএছ পেপাৰ 2 টো আহিব পাৰে আৰ্টিফিশিয়াল ইন্টেলিজেন্স has the potential to transform administration of justice but it cannot replace judicial wisdom আমি বহুতখিনি কামত সহায় কৰিবৰ কাৰণে এআই ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু সম্পূৰ্ণৰূপে এআই ৰিপ্লেস কৰি দিব আমাৰ জুডিচিয়েল সিস্টেমটো সেইটো আমি ক'ব নোৱাৰোঁ আৰু সেইটো ওপৰত আমি নিৰ্ভৰ কৰিব নোৱাৰোঁ ডিসকাস দ্য অপৰচুনিটি চ্যালেঞ্জেছ আমাৰ কি অপৰচুনিটিজ আছে ঠিক আছে আৰু কি প্ৰত্যাহ্বান আছে এক্সামিন দ্য সিগনিফিকেন্স আমাৰ কি এটা সুধিছে যে স্বদেশী এআই সিগনিফিকেন্সৰ কথা সুধিছে তেনেহ'লে তোমালোকে কিহৰ নাম ল'বই লাগিব কি নাম ল'ব লাগিব সুপেচ আৰু সুভাষৰ নাম ল'ব লাগিব আৰু তোমালোকে সেই ক্ৰনলজিটো লিখিব লাগিব কেনেকৈ আমি আগবাঢ়িছোঁ আজি ফেজ 3 ত আমি আছোঁ হয়নে সো সেই গোটেইখিনি সামৰি পেলাই তোমালোকে এনসাৰটো লিখিব লাগিব ওকে পিগমি হক ৰিইন্ট্ৰডাকশ্যন ইন মানস নেশ্যনেল পাৰ্ক আৰু এইটো আমাৰ কনজাৰ্ভেশ্যনৰ কাৰণে প্ৰকৃতি সংৰক্ষণৰ কাৰণে এটা বহুত ডাঙৰ গুৰুত্বপূৰ্ণ পদক্ষেপ পিগমি হকটো কি হয় পৃথিৱীৰ ভিতৰতে আটাইতকৈ সৰু গাহৰি ঠিক আছে নল গাহৰি বুলি আমি অসমীয়াত কওঁ এই নল গাহৰিটো আমাৰ অসমৰ কাৰণে অসমৰ জৈৱ বৈচিত্ৰ্যৰ কাৰণে বা গোটেই সমগ্ৰ ভাৰতৰ কাৰণে কিয় ইমান গুৰুত্বপূৰ্ণ 1960sত পিগমি হকটো নল গাহৰিটো একেবাৰে এক্সটিংক্ট পৰ্যায়লৈ পাইছিলে গৈ একেবাৰে নেদেখাই হৈ গৈছিলোঁ আমি ঠিক আছে আৰু আমি জানো প্ৰকৃতিৰ যিকোনো এটা জীৱ যদি হেৰাই যায় তেনেহ'লে প্ৰকৃতিৰ গোটেই ইকোসিস্টেমটো ধৰি ৰখাত আমাৰ যথেষ্টখিনি অসুবিধা হয় ঠিক আছে এতিয়া
পিগমি হকটো গোটেই ভাৰতবৰ্ষৰ কাৰণে এটা ভাল উদাহৰণ সংৰক্ষণৰ ক্ষেত্ৰত আমি এটা ভাল উদাহৰণ হিচাপে জিলিকিব পাৰিছোঁ অসমে সেই কাম কৰি দেখুৱাইছে কি হৈছিলে এটা সময় আমি দেখিছিলোঁ যে ইয়াক দেখিয়ে পোৱা নাছিলে তাৰপিছত ইয়াক ক্ৰিটিকেলি এন্ডেঞ্জাৰ্ড বুলি IUCN লিষ্টত দেখিবলৈ পোৱা গ'ল ক্ৰিটিকেলি এন্ডেঞ্জাৰ্ড মানে জানা তোমালোকে IUCN প্ৰত্যেকটো জীৱৰ এটা স্থান দিয়ে তাৰমানে তাৰ পপুলেশ্যন ৱাইজ কিমান তাৰ পৰিমাণ আমি কিমান সংখ্যাত সেই জীৱটো বিচাৰি পাওঁ আৰু কিমান হাৰত এই জীৱটোৰ ওপৰত ভাবুকি আহিছে মানে ই বিলুপ্ত প্ৰায় হৈ যাবৰ কাৰণে কিমানখিনি ই আশংকাত ভুগিবলগীয়া হৈছে সেই গোটেই তথ্য উলিয়াই একোটা জীৱক IUCN কি দিয়ে স্থান দিয়ে ঠিক আছে extinct in the wild তাৰমানে ৱাইল্ডত ইয়াক আৰু পোৱা যোৱা নাই ঠিক আছে যেটো আমি মানে জংগল বনাঞ্চলত যেতিয়া একদম ৱাইল্ডত মানে আমি তাক আৰু দেখি পোৱা নাই তেতিয়া extinct in the wild extinct critically endangered vulnerable rare threatened least threatened এনেকৈ কেইবাটাও ভাগত বিভক্ত কৰিছে আমাৰ বন্যপ্ৰাণীবিলাক বা আমাৰ জীৱক যিবিলাক আছে ঠিক আছে এতিয়া এটা সময়ত পিগমি হকটো ক্ৰিটিকেলি এন্ডেঞ্জাৰ্ড আছিল কিন্তু এতিয়া ই এন্ডেঞ্জাৰ্ড ক্যাটাগৰীত পৰে তাৰমানে কি বুজি পাইছো আমি ইয়াৰ স্থানটো ভাললৈ আহিছে কিহৰ কাৰণে এই কনজাৰভেশ্যন সংৰক্ষণৰ কাৰণে যিবিলাক পদক্ষেপ লোৱা হৈছে তাৰ কাৰণে ওকে এতিয়া আমি দেখিছো যে মানস ন্যাশনাল পাৰ্ক মানস আমাৰ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ ইয়াক আকৌ ৰিইন্ট্ৰোডিউস কৰিছে এই নলগাহৰিটো দেখিছানে এটো দেখিছা ছবিখন কিমান সৰুই আৰু মানস ন্যাশনাল পাৰ্কছত ইয়াক আকৌ দেখিবলৈ পোৱা গৈছে আকৌ ৰিইন্ট্ৰোডিউস কৰা গৈছে 15 ক্যাপটিভ ব্ৰেড পিগমি হক্স যেতিয়া এটা যেনেকৈ পিগমি হকটো নলগাহৰিটো একেবাৰে এক্সটিংক্ট ইন দ্য ৱাইল্ড নিচিনা হৈ গৈছিলে যেতিয়া তাৰ একেবাৰে তাক সংৰক্ষণ কৰিবৰ কাৰণে কি ব্যৱস্থা লোৱা হয় ক্যাপটিভ কৰা হয় আৰু ক্যাপটিভ ব্ৰিডিং কৰা হয় ক্যাপটিভ মানে তাক ৰাখি পেলাই তাৰ ব্ৰিডিং মানে নেক্সট প্ৰজন্মটো জন্ম দিয়া হয় যাতে তাক লালন পালন ভালকৈ কৰি পেলাই আকৌ বনাঞ্চলত এৰি দিব পৰা যায় এটো পদক্ষেপ এটো কাৰণে লোৱা হয় কাৰণ ৱাইল্ডত ইয়াক সংৰক্ষণ কৰিব পৰা হোৱা নাই তেতিয়া মানুহৰ এই পদক্ষেপৰ দ্বাৰা ইয়াক সংৰক্ষণ কৰিব পৰা যায় সো ইয়াৰ দ্বাৰা এটো 6th ৰিলিজ হয় আফটাৰ 2020 এটো প্ৰথমবাৰৰ কাৰণে ৰিলিজ কৰা নাই ক্ৰমান্বয়ে ইয়াক বহু বাৰ কৰা হৈছে ওকে এতিয়া এই যিবিলাক পিগমি হক বা নলগাহৰি আছে তাৰ প্ৰত্যেকটো জীৱৰ হ্যাবিটেট বুলি ক'লে আমি ঘৰ বুলি ক'লে কেনেকুৱা বনাঞ্চলত ই থাকে বা ইয়াৰ থকাৰ উপযোগী কেনেকুৱা ধৰণৰ বনাঞ্চল হয় হেতু যদি আমি চাওঁ এই পিগমি হক্স বিলাক গ্ৰাছলেণ্ডছত থাকে গ্ৰাছলেণ্ডছ তোমালোকে বুজি পাও উডল্যান্ড আৰু গ্ৰাছলেণ্ডৰ মাজৰ পাৰ্থক্য উডল্যান্ডত আমি কি ডাঙৰ ডাঙৰ গছবিলাক দেখিবলৈ পাওঁ গ্ৰাছলেণ্ডত মোস্টলি গ্ৰাছ বিলাক থাকে হয়নে সো ঘাঁহ বন বিলাক থাকে সেই ঘাঁহ বন থকা জেগাতহে পিগমি হক থাকে ওকে এতিয়া পিগমি হকটো কি হয় তাৰ সাইন্টিফিক নেম পৰ্কিউলা সেলভেনিয়া বহু সময় সাইন্টিফিক নেমো খুদা হয় আৰু অসমৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ জীৱ হয় পিগমি হকটো সো এটো ওয়াৰ্ল্ডৰ আটাইতকৈ স্মলেষ্ট ওয়াইল্ড পিগ বনৰীয়া গাহৰিৰ ভিতৰত আটাইতকৈ পৃথিৱীৰ ভিতৰত সৰু যদি আছে হেতু হৈছে পিগমি হক এন্ডেমিক টু টল ৱেট গ্ৰাছলেণ্ডছ অফ হিমালয়ান ফুটহিলছ বা পাহাৰৰ ফুটহিলছ বিলাক আমাৰ হিমালয়ান ইকোসিস্টেমটোৰ ফুটহিলছ বিলাকত যিবিলাক গ্ৰাছলেণ্ডছ আমি পাওঁ সেইবিলাকত এই নলগাহৰিটো দেখিবলৈ পোৱা যায় ওৱান অফ দ্য ৰেয়াৰেষ্ট ইণ্ডিয়ান মেমেলছ ভাৰতীয় স্তন্যপ্ৰায়ী প্ৰাণীৰ ভিতৰত একদম ৰেয়াৰৰ ভিতৰত এটো পৰে কিমান সৰু চচন 55 ৰ পৰা 70 সেন্টিমিটাৰ লৈকে তাৰ লেন্থ হয় weight হয় কেৱল 6 পৰা 9 কেজিৰ লৈকে ব্ল্যাক ব্ৰাউন বডি হয় ডেন্স গ্ৰাছলেণ্ডত থাকে আমাৰ অসমতে কেৱল পোৱা যায় নেকি নহয় নেপালতো পোৱা যায় ভুটানতো পোৱা যায় নৰ্দাৰ্ণ ইণ্ডিয়াতো পোৱা যায় কাৰেন্টলি অসমত ইয়াৰ যেটো সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে এই সংৰক্ষণত আমি কি হৈছো সাফল্য লাভ কৰিছো হয়নে সো ক্ৰিটিকেলি এন্ডেঞ্জাৰ্ডৰ পৰা এন্ডেঞ্জাৰ্ডলৈ আহিছে আমাৰ যিখন ওয়াইল্ড লাইফ প্ৰটেকচন এক্ট আছে এই আইনখন তোমালোকৰ একদম মনত থাকিব লাগে 1972 এই আইনখনে কি কৰে নিৰ্ধাৰণ কৰে আমি কোনবিলাক কেনেকুৱা ধৰণৰ বনাঞ্চলৰ ক্ষেত্ৰত বা বনাঞ্চল সংৰক্ষণৰ ক্ষেত্ৰত জীৱ প্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত আমি কি ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কোনবিলাক অপৰাধ হয় সেই কথা ইয়াত উল্লেখ আছে নলগাহৰিটো আমি মাৰিব পাৰো নে নোৱাৰো ওকে সো এটোৱে আমাৰ এটা ইন্ডিকেটৰ স্পিচিছ বা কিস্টোন স্পিচিছ বুলি ক'ব পাৰো তাৰ মানে এই বন্যপ্ৰাণীটো যদি আছে তাৰ মানে আমাৰ প্ৰকৃতিটো
ভাল পৰ্যায়ত আছে বুলি আমি ক'ব পাৰোঁ ওকে যদি এইটো বস্তু নাই তাৰমানে আমি কিবা নহয় কিবা এটা অঘটন ঘটিছে আমাৰ হয়নে বনাঞ্চলৰ লগত সো গ্ৰাছলেণ্ড ইকোচিষ্টেমৰ ক্ষেত্ৰত এইটো থকাটো বা ইয়াক যদি আমি দেখি পাইছোঁ সেইটোৱে আমাৰ গ্ৰাছলেণ্ডছবিলাকৰ এটা ভাল পজিশ্যন বুজায় ওকে সো ইয়াৰ ক্ষেত্ৰত বহুকেইটা ইনিচিয়েটিভছ আৰু ইনষ্টিটিউশ্যন জড়িত হৈ আছে আমাৰ ভাৰতবৰ্ষৰ যিটো মিনিষ্ট্ৰি অফ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ক্লাইমেট চেঞ্জৰ যিখন মন্ত্ৰালয় আছে সেয়াটো আছে তাৰ লগতে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্ট ডুৰেল ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন ট্ৰাষ্ট IUCN SSC ৱাইল্ড পিক স্পেচিয়েলিষ্ট গ্ৰুপ ইক'চিষ্টেমছ ইণ্ডিয়া অৰণ্যক বুলি এটা NGO আছে ঠিক আছে এই সকলোৱে মিলি পেলাই এই যিটো জীৱ আছে ইয়াক সংৰক্ষণ কৰাত সহায় কৰিছে ওকে এইকেইটা কিছুমান ইয়াৰ লগত জড়িত কিছুমান তথ্য আছে তোমালোকে নোটত পঢ়ি ল'বা ওকে মানস আমাৰ IUCNৰ মানে সৰি UNESCO ৱাইল্ড লাইফ হেৰিটেজ সাইটৰ এটা অংশ হয়নে এটা পইণ্ট অফ কনচিডাৰেশ্যন হয় কাৰণ নেচাৰেল সাইট অসমৰ নেচাৰেল আমাৰ UNESCO সাইটৰ ভিতৰত কাজিৰঙা পৰে 1 নম্বৰ 2 নম্বৰ পৰে মানস ৰাইট সো গ্ৰাছলেণ্ডছবিলাক আমাৰ কাৰণে কিয় গুৰুত্বপূৰ্ণ আমাৰ বহু গ্ৰাছলেণ্ডছ আমি গ্ৰাছলেণ্ডছ হিচাপে সংৰক্ষণ কৰাও গুৰুত্বপূৰ্ণ কাৰণ গ্ৰাছলেণ্ডছবিলাকৰ এটা ইউনিক স্পট আছে আমাৰ গোটেই পৰিৱেশত গ্ৰাছলেণ্ডছবিলাক যদি নাইকিয়া হৈ যায় তেনেহ'লে আমি তাৰ লগতে বহু বন্যপ্ৰাণীও হেৰাই পেলাম ওকে গ্ৰাছলেণ্ডছবিলাকত যেনেকৈ এইকেইটা বহুত গুৰুত্বপূৰ্ণ কিছুমান বন্যপ্ৰাণী যাৰ বিষয়ে তোমালোকে জানিব লাগে পিগমি হকৰ বিষয়ে আজি জানিলা হয়নে নলগাহৰি তাৰ লগতে বেংগল ফ্লৰিকেন এটা ক্ৰিটিকেলি এন্ডেঞ্জাৰ্ড বাৰ্ড হয় যে মানসত দেখিবলৈ পোৱা যায় কাজিৰঙাত ইয়াৰ মানে যি সংখ্যা আছে ক্ৰমান্বয়ে বহুত কমি আহি গৈ আছে হিস্পিড হেয়াৰ সোয়াম্প ডিয়াৰ এই গোটেইকেইটাৰ তোমালোকে IUCN ষ্টেটাছ চাবা ঠিক আছে সো এইখিনি এইবিলাক এই ধৰণৰ যিবিলাক বন্যপ্ৰাণী আছে যি আমাৰ এইবিলাক বস্তু চাবৰ কাৰণে আমি পৰ্যটককো দেখিবলৈ পাওঁ হয়নে সো পৰ্যটক আহিলে আমাৰ ইকনমিটো বাঢ়ে এই গোটেইখিনি ইটোৰ লগত লিংকড হৈ আছে সো আমি আমাৰ যিবিলাক স্পিচিছ আছে বন্যপ্ৰাণী আছে এইবিলাকক সংৰক্ষণ কৰাৰ আমি উচিত ব্যৱস্থা ল'ব লাগিব আৰু তাৰ কাৰণে প্ৰজেক্ট টাইগাৰৰ কথা পাতিছিলোঁ আমি যোৱাটো ক্লাছত হয়নে প্ৰজেক্ট এলিফেণ্ট আছে ক্ৰকডাইল কনজাৰ্ভেশ্যন প্ৰজেক্টটো আছে ভালচাৰ ৰিকভাৰী প্ৰগ্ৰেমো আছে ভালচাৰ্ছবিলাকো এটা সময়ত ডিক্লোফিনেক বুলি এটা দৰৱ অতিকৈ বেছি ভেটেৰিনেৰীত ব্যৱহাৰ কৰাৰ কাৰণে ভালচাৰ পপুলেশ্যনটো বহুত বেছি কমি গৈছিলে আৰু বহুত কেইটা প্ৰজাতিৰ ভালচাৰ বা শগুন ক্ৰিটিকেলি এন্ডেঞ্জাৰ্ড শ্ৰেণীলৈ ৰূপান্তৰিত হৈছিলে কিয় তাৰ বহুত কেইটা ভালচাৰ্ছ মৰিছিলে শগুন মৰিছিলে আৰু শগুনবিলাক কিয় গুৰুত্বপূৰ্ণ আমাৰ নেচাৰৰ কাৰণে স্কেভেঞ্জাৰ্ছ হয় তাৰমানে আমাৰ পৰিৱেশটো সফা কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা ৰাখে মৰা জীৱ জন্তু যেতিয়া খায় আৱৰ্জনাবিলাক খায় তেতিয়া আমাৰ পৰিৱেশটো সফা কৰি ৰাখে কিন্তু এই শগুনবিলাক মৰাৰ কাৰণে আমাৰ পৰিৱেশত ডাঙৰ সমস্যাই দেখা দিছে ওকে সো তাৰ কাৰণে ভালচাৰ ৰিকভাৰী প্ৰগ্ৰেমো কৰা হৈছে আৰু পিগমি হক কনজাৰ্ভেশ্যন প্ৰজেক্টৰ কথা বা প্ৰগ্ৰেমৰ কথা আমি আজি কথা পাতিলোঁ হয়নে সো তোমালোকে এটা MCQ কৰিবা এটা পিগমি হকৰ ৰিলেটেড এইকেইটা কনসিডাৰ কৰিবা এইকেইটা ষ্টেটমেণ্টছ ইট ইজ দ্য ৱৰ্ল্ড স্মলেষ্ট ৱাইল্ড পিগ হয়নে য়েছ ইট ইজ এণ্ডেমিক মানে কি বুজা এন্ডেঞ্জাৰ্ড আৰু এণ্ডেমিক বেলেগ এণ্ডেমিক মানে হৈছে এই ধৰণৰ অঞ্চলতহে পোৱা যায় ওকে এণ্ডেমিক কেনেকুৱা ধৰণৰ কোনটো অঞ্চলত পোৱা যায় গ্ৰাছলেণ্ডছ অফ হিমালয়ান ফুটহিলছ হয়নে নহয় yes অকণমান আগতে ডিসকাস কৰিলো আমি ৰাইট ইট ইজ listed as endangered in IUCN red list endangered নে critically endangered এটা সময় critically endangered আছিল কিন্তু আমি কনজাৰ্ভেশ্যন কৰি পেলাই ইয়াক endangered লৈ আনিলো it is protected under schedule 1 of wildlife protection act 1972 wildlife protection act ত কেইবাখনো schedules দিয়া হৈছে schedule 1 ত আছে আটাইতকৈ বেছিকৈ যিবিলাক জীৱ-জন্তুক প্ৰটেকশ্যন দিয়া হৈছে ওকে সেইবিলাক জীৱ-জন্তুক যদি কোনোবা হত্যা কৰে তেনেহলে দণ্ডনীয় অপৰাধ হ'ব মানুহ জেললৈ যাব কাৰাবাস খাটিবলগীয়া হ'ব পাৰে সো পিগমি হকটো স্কেডিউল 1 ত পৰিবনে কি অনুমান কৰা তোমালোকে yes ইয়াক যদি কোনোবা হত্যা কৰে কোনোবাই যদি শিকাৰ কৰে তেনেহলে তেওঁ জেললৈ যাবলগীয়া হ'ব পাৰে 1 2 3 4 আটাইকেইটা শুদ্ধ হয় ওকে স্পেস এক্সৰ IPO এতিয়া লঞ্চ কৰা হ'ব IPO মানে কি
ইনিশিয়েল পাব্লিক অফাৰিং ইনিশিয়েল পাব্লিক অফাৰিং মানে কি যিকোনো এটা কোম্পানী ঠিক আছে যেতিয়া ই লিষ্টেড হয় ষ্টক এক্সচেঞ্জৰ লিষ্টেড কোম্পানীজবিলাকৰ ভিতৰত আহে তেতিয়া তাৰ ইনিশিয়েল পাব্লিক অফাৰিং হি কৰে তাৰমানে মই যদি এটা কোম্পানীৰ IPO খুলিছোঁ তেতিয়াহ'লে মই কি বিচাৰিম মই নিজৰ শ্বেয়াৰ্ছ পাব্লিকৰ মাজত এৰি দিম সেই শ্বেয়াৰ্ছখিনি কিনি মই কি গোটাম কেপিটেল পুঁজি গোটাম ঠিক আছে আৰু লোকে কি পাব যিসকলে মোৰ শ্বেয়াৰ্ছ কিনিব ডিভিডেন্স মোৰ কোম্পানীয়ে যিমানে প্ৰফিট কৰিব তেওঁ তাৰ পৰা সেই শ্বেয়াৰ হোল্ডিঙৰ পৰা তেওঁ প্ৰফিট আৰ্ণ কৰিব পাৰিব ওকে সো IPO কোনে লঞ্চ কৰিছে স্পেচ এক্সৰ নাম শুনিছানে কাৰ হয় এইটো কোম্পানী ইলন মাস্ক হয়নে গোটেই বিশ্বৰ ভিতৰত আগশাৰীৰ এজন যদি উদ্যোগপতি আছে সেইজন হৈছে ইলন মাস্ক আৰু ইলন মাস্ক কেৱল এজন উদ্যোগপতি বুলিয়েই তেওঁ খ্যাত নহয় তেওঁ বিশেষভাৱে স্পেচ টেকনলজিত বিশেষভাৱে বহু গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে স্পেচ টেকনলজিৰ লগতে টেসলা গাড়ীৰ নাম হয়তো তোমালোকে শুনিছা হয়নে টেসলা গাড়ী তেওঁ কি হয় প্ৰতিষ্ঠাপক সো স্পেচ এক্সৰ এতিয়া IPO প্ৰপ'জ কৰা হৈছে আৰু এইটোৱে বহুতখিনি কোৱেশ্চন আনিছে কমাৰ্চিয়েলাইজেশ্যন অফ স্পেচটো এতিয়ালৈকে আমি কি দেখিছোঁ আমাৰ ভাৰতৰ ক্ষেত্ৰত ইছৰোৱে ইয়াৰ গোটেইখিনি কাৰ্যকলাপ গোটেইখিনি চলাই হয়নে পৰিচালনা কৰে আমি এইটোৰ কমাৰ্চিয়েলাইজেশ্যন দেখা নাই নে দেখিছোঁ কেতিয়াবা আমি কমাৰ্চিয়েল স্পেচ ফ্লাইটো ইছৰোৱে উৰাই পঠোৱা আমি দেখিছোঁ ঠিক আছে সম্পূৰ্ণৰূপে কমাৰ্চিয়েলাইজ হোৱা নাই প্ৰাইভেট ছেক্টৰ ইন স্পেচ এক্সপ্ল'ৰেশ্যন এই ক্ষেত্ৰত স্পেচ ইণ্টাৰনেটৰ ইকনমিটো কেনেকুৱা ধৰণৰ হ'ব এতিয়া তোমালোকে কেতিয়াবা শুনিছানে ষ্টাৰলিংকৰ কথা শুনিছানে শুনা নাই তোমালোকে যে ইণ্টাৰনেট পোৱা কাৰ ইণ্টাৰনেট ব্যৱহাৰ কৰি আছা কেৰিয়াৰ ক্লাছত কোনটো ইণ্টাৰনেট লাগি আছে জিঅ' তোমালোকে কিহৰ ইউজ কৰিছা এয়াৰটেল বা জিঅ' হয়নে সো এয়াৰটেল বা জিঅ'ৰ যিখিনি ইণ্টাৰনেট তোমালোকে পোৱা তোমালোকেতো এনেই ফোনত পোৱা তোমালোকে ভাবা চাগে এইটো হাৱাৰ পৰা আহে হয়নে কেনেকৈ আহে কিন্তু এই ইণ্টাৰনেটৰ লগত জড়িত হৈ আছে কেবলছ বহুত দীঘল কেবলছ জড়িত হৈ আছে ঠিক আছে আমি সেই কেবলছবিলাক টাৱাৰৰ লগত সংলগ্ন হৈ আছে স্পেচ এক্সৰ এটা প্ৰচেষ্টা আছে যে এই কেবলছবিলাকৰ জৰিয়তে নহয় স্পেচত থকা কিছুমান স্যাটেলাইটৰ জৰিয়তে আমাক ইণ্টাৰনেট প্ৰভাইড কৰা যাব ওকে সো ষ্টাৰলিংকটো সেইটো এটা ষ্টাৰলিংক স্যাটেলাইট কনষ্টেলেশ্যনটো তাৰ এটা ইলন মাস্কৰে এটা ইনিচিয়েটিভ হয় ওকে এটা স্পেচ এক্সে এই IPO লঞ্চ কৰিছে স্পেচ এক্সটো কেতিয়া প্ৰথম প্ৰতিষ্ঠা কৰা হৈছিলে 2002 চনত ইলন মাস্কে কৰিছিলে আৰু ইয়াৰ দ্বাৰা তেওঁ যিকিটা প্ৰজেক্টছ লৈছে ফৰ এক্সাম্পল ফ্যালকন 9 প্ৰজেক্টটো বা দি ড্ৰাগন স্পেচক্ৰাফ্ট প্ৰজেক্টটো এইবিলাক স্পেচলৈ যেতিয়া আমি যিকোনো এখন মানে স্পেচক্ৰাফ্ট আমি পঠিয়াওঁ বহুত খৰচ তাৰ লগত জড়িত হৈ থাকে কিন্তু এই খৰচৰ পৰিমাণ যথেষ্ট কমাই আনিবলৈ যত্ন কৰিছে আৰু সফল হৈছে তাৰ লগতে ৰিইউজেবল ৰকেটছ ইলন মাস্কে ব্যৱহাৰ কৰাত সাফল্য লাভ কৰিছে যেটো বহু ডাঙৰ দেশৰ বহু ডাঙৰ প্ৰতিষ্ঠানে কৰিব পৰা নাছিলে ৰিইউজেবল ৰকেটছ আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কাৰণ আমি যেতিয়া ৰকেটখন উৰাই পঠাওঁ তাত বহুখিনি বস্তু যেতিয়া লঞ্চ প্যাডটো হয় ঠিক আছে লঞ্চিং যেটো ভেহিকল হয় সেইখিনি বহুখিনি নষ্ট হয় আৰু নষ্ট হোৱা মানে তাৰ লগত অৰ্থও নষ্ট হোৱা হয়নে সো ইয়াৰ লগত অৰ্থৰ লগতে আমাৰ যি পৰিৱেশ প্ৰকৃতি আছে তাৰো বহুখিনি ক্ষতি হোৱা দেখিবলৈ পাওঁ সো স্পেচ প্ৰগ্ৰামছবিলাক এতিয়ালৈকে ৰাছা ৰসকসমছটো কাৰ ৰাছিয়া ভেৰি গুড USA টো কাৰ ইউৰোপিয়ান স্পেচ এজেন্সি হয়নে ইছৰোটো কাৰ ইণ্ডিয়াৰ সো চৰকাৰী পক্ষৰ বা চৰকাৰ গভৰ্ণমেণ্টৰ তৰফৰ পৰা এইবিলাক অনুষ্ঠান প্ৰতিষ্ঠা কৰা হয় কিন্তু এটা ইনক্ৰিজিং ৰোল অফ প্ৰাইভেট কোম্পানীজ আমি দেখিবলৈ পাইছোঁ প্ৰাইভেট কোম্পানীজ যেনেকৈ স্পেচ এক্স ব্লু অৰিজিন ৰকেট লেব ঠিক আছে এটা কেৱল চৰকাৰৰহে আধিপত্যক এই স্পেচৰ যিটো কমাৰ্চিয়েল স্পেচৰ যিবিলাক স্পেচ ক্ৰাফ্ট আছে স্যাটেলাইটছ আছে কেৱল চৰকাৰী পক্ষৰহে আধিপত্য নাই এতিয়া কমাৰ্চিয়েলাইজেশ্যনো আমি দেখিবলৈ পাইছোঁ সো ষ্টাৰলিংক মই ইতিমধ্যে কৈছোঁ যে ব্ৰডবেণ্ড ইণ্টাৰনেটৰ এই ষ্টাৰলিংকৰ জৰিয়তে একেবাৰে দুৰ্গম অঞ্চলতো আমি ইণ্টাৰনেট পোৱাৰ সুবিধা লাভ কৰিম ওকে ষ্টাৰলিংক খুব সোনকালে আমি ভাৰতলৈও আহিব বুলি এটা অনুমান কৰা হৈছে ওকে টেকনলজিটো
কি হ'ব লো আৰ্থ অৰ্বিটছ কেইদিনমানৰ আগতে আমি লিও অৰ্বিটৰ কথা ডিছকাছ কৰিছিলোঁ কোনটো ক্লাছত মনত আছেনে কোনটো ক্লাছত গগনয়ান মিছন আমাৰ যে মানুহ পঠিয়াব এষ্ট্ৰনটছ পঠিয়াব কলৈ লো আৰ্থ অৰ্বিটলৈ ওকে সো এই লিও আৰ্থ অৰ্বিটতে আটাইতকৈ বেছি স্যাটেলাইটছ যায় কিন্তু তোমালোকে মনত ৰাখিবা আৰু সেই কাৰণে এই লিও আৰ্থ অৰ্বিটতে আটাইতকৈ বেছি স্পেচ ডেব্ৰিও পোৱা যায় স্পেচ ডেব্ৰি মানে আৱৰ্জনা স্পেচত থকা আৱৰ্জনা কেৱল আমাৰ পিকনিক স্পটছবিলাকতে নহয় বা আমাৰ ওচৰে পাজৰে আমাৰ নগৰ স্থানৰবিলাকতে নহয় আমি স্পেচতো পাওঁ আৱৰ্জনা সেই আৱৰ্জনাবিলাক কিহৰ আৱৰ্জনা এই যে স্যাটেলাইট পঠিয়ালোঁ আমি ঠিক আছে এটা সময় স্যাটেলাইটটোৰো এটা এজ থাকে এজ হোৱাৰ পিছত ই ক'ত যাব সি তাতে ঘূৰি থাকে কাম নোহোৱাকৈ তাৰ কোনো কাম নাই কিন্তু সেই জেগাটোতো পৰীক্ষণ কৰিছে সেই জেগাখিনিটোতো আৱৰ্জনা ভৰি পৰিছে ঠিক আছে লিও আৰ্থ অৰ্বিটটো তেনেকুৱা এটা জেগা অঞ্চল ঠিক আছে সো হাই স্পীড ইণ্টাৰনেট ইয়াৰ দ্বাৰা পচিবল হ'ব ৰিমোট এৰিয়া কানেক্টিভিটি আমি কৈছোঁৱে একেবাৰে দুৰ্গম অঞ্চলত গ্ৰামাঞ্চলত য'ত আমি কেতিয়াবা ইণ্টাৰনেট নাপাওঁ ষ্টাৰলিংক আহিলে সেইটো সম্ভৱ হ'ব ডিজাষ্টাৰ কমিউনিকেশ্যন ছাপৰ্ট আহিব তাৰমানে ডিজাষ্টাৰটো হোৱাৰ আগতে আমি কি কৰিব পাৰিম অনুমান কৰিব পাৰিম আৰু প্ৰিডিক্ট কৰি পেলাই আমি উচিত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিম ষ্ট্ৰেটেজিক কমিউনিকেশ্যনৰ কাৰণেও কমিউনিকেশ্যন মানে ষ্ট্ৰেটেজিক কমিউনিকেশ্যন মানে প্ৰতিৰক্ষাৰ কাৰণে আমি যিখিনি আমাৰ গুৰুত্বপূৰ্ণ তথ্য প্ৰয়োজন হয় ষ্টাৰলিংকৰ দ্বাৰা সেইখিনি পাবলৈ আমি সক্ষম হ'ম এআই ইতিমধ্যে স্যাটেলাইট যিবিলাক নেটৱৰ্কছ আছে তাতো ব্যৱহৃত হৈছে ইয়াৰ দ্বাৰা স্যাটেলাইটছবিলাক এআই সহায়ত আৰু বেছি প্ৰযুক্তিযুক্ত হৈ আৰু বেছি সহায় হৈছে আমাৰ যিবিলাক সমস্যা সমাধান কৰিবৰ কাৰণে ওকে বুজি পাইছানে এটা স্পেচ বেস যিটো কম্পিউটিং আছে তাৰ লগত বহুত সমস্যাও জড়িত হৈ আছে কি সমস্যা এটা এআই যে আমি অনবৰতে ব্যৱহাৰ কৰি আছোঁ এই এআই বিলাক বা অনবৰতে আমি গুগল সাৰ্চ কৰি আছোঁ ইণ্টাৰনেট ব্যৱহাৰ কৰি আছোঁ তাৰ পিছফালে কিন্তু এই ডেটা যেতিয়া আমি জেনেৰেট কৰোঁ ডেটা যেতিয়া প্ৰচেছ হয় বহুত বেছি আমি কিন্তু কি ব্যৱহাৰ কৰোঁ বহুত বেছি ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰোঁ আৰু যিমানেই বেছি ইলেক্ট্ৰিচিটি সিমানেই বেছি হিট আমি আমাৰ পৃথিৱীত এৰি দিওঁ ওকে গ্লোবেল ক্লাইমেট চেঞ্জৰ এটা গুৰুত্বপূৰ্ণ কাৰণ এয়াও হৈ পৰিছে ওকে সো ৰেডিয়েশ্যন এক্সপ'জাৰো হয় আৰু স্পেচত কি হয় হিট ডিচিপেট তাৰমানে কি হয় আমি এআই চেণ্টাৰ্ছবিলাক যেতিয়া ডেটা চেণ্টাৰ্ছবিলাক আমি মানে পৃথিৱীত ৰাখোঁ তেতিয়া ডাঙৰ কুলিং চেণ্টাৰ্ছো আমি ৰাখিব লাগে কিন্তু স্পেচততো সেয়া নাই ওকে স্পেচততো হাৱা নাই ৰাইট সো সেইটো কেনেকৈ কৰিম ৰেডিয়েশ্যন এক্সপ'জাৰ বহু সময় ইণ্টাৰগেলেক্টিক ৰেডিয়েশ্যন এক্সপ'জাৰ পোৱা যায় যিটো আমি আমাৰ পৃথিৱীত প্ৰটেক্টেড ফিল কৰোঁ ওকে কাৰণ আমাৰ এটা এটমছফিয়াৰ আছে প্ৰটেক্টিভ লেয়াৰ আছে ওকে হাই লঞ্চ কষ্ট স্পেচ ডেব্ৰি যিটো কথা অকণমান আগতে আমি আলোচনা কৰিলোঁ মেইনটেনেন্স ডিফিকাল্টি অকণমান দেৰিৰ পিছত যেতিয়া ইয়াক মেইনটেইন কৰিব নোৱাৰা হ'ব সিটো ডেব্ৰিয়ে হৈ যাব আৰু মেইনটেইন কৰিবলৈ বহুতখিনি খৰচ ইত্যাদি থাকে ঠিক আছে সো স্পেচ ডেব্ৰিটো এটা ডাঙৰ গ্লোবেল কনচাৰ্ণ যিটো আমি এতিয়া চকুত ৰখা হৈছে যিমানেই বেছি কমাৰ্চিয়েলাইজেশ্যন হ'ব সিমানেই বেছি স্পেচত ডেব্ৰিও আমি দেখিবলৈ পাম ওকে সো কমাৰ্চিয়েলাইজেশ্যনৰ এটা কি থাকে এখন ৰাষ্ট্ৰ যেতিয়া ইছৰোই কামবিলাক কৰি আছে তাত দায়িত্ববোধো আছে একাউণ্টেবিলিটিও আছে জবাবদিহিতা আছে ট্ৰান্সপাৰেঞ্চি আমি এক্সপেক্ট কৰিব পাৰোঁ কিন্তু প্ৰাইভেট কোম্পানী এটা সদায় সেইটো সম্ভৱ নহ'বও পাৰে ওকে সো তাত মনোপলি কনচাৰ্নছ আহি যাব পাৰে এতিয়া স্পেচৰ ক্ষেত্ৰত স্পেচ এক্স যিমান আগত গুচি গৈছে বেলেগ সৰু সুৰা কোম্পানীয়ে তাৰ লগত ফেৰ মাৰিব নোৱাৰে সো মনোপলি একনায়কত্ববাদৰ এটা মানে সমস্যা আহিব পাৰে ঠিক আছে স্পেক্ট্ৰাম এলোকেশ্যনৰ সমস্যা আহিব পাৰে যিটো আমি টেলিকম ইণ্ডাষ্ট্ৰিজৰ ক্ষেত্ৰতো দেখিবলৈ পাওঁ ইন ৰেগুলেটৰী কনচাৰ্ণ ডেটা ছিকিউৰিটি মিলিটাৰাইজেশ্যন অফ দ্য স্পেচ এতিয়া আমি ক'লোঁ যে প্ৰতিৰক্ষাৰ কাৰণেও ইয়াৰ ছেটেলাইটছৰ দ্বাৰা আমাৰ সম্ভৱ হ'ব আমি ডেটা কালেক্ট কৰা এইখিনি ডেটা যদি কোনোবা বেলেগে বেছি দামত আমাৰ তেওঁলোকৰ পৰা কিনি লয় আমাৰ ভাৰতৰ ডেটা তেতিয়া আমাৰ কেনেকুৱা সমস্যা হ'ব বুজি পাইছানে সো কমাৰ্চিয়েলাইজেশ্যনৰ কিছু আমাৰ সুবিধাও আছে প্ৰস্পেক্টছো আছে কিন্তু বহুখিনি চেলেঞ্জেছো আছে এই চেলেঞ্জেছখিনিৰ লগতো আমি যুঁজিব পৰা হ'ব লাগিব ইণ্টাৰনেশ্যনেল ফ্ৰেমৱৰ্কছ কিছুমান আছে এইবিলাকৰ কাৰণে এটা সমাধান দিবৰ কাৰণে UN কোপাৰ্ছ এটা অৰ্গেনাইজেশ্যন তেনেকৈ য'ত আমি পিচফুল ইউজ অফ আউটাৰ স্পেচ কোনো এখন দেশে আধিপত্য বিস্তাৰ নকৰিব ওকে আৰু আৰ্টেমিছ একৰ্ড য'ত আমি ফিউচাৰ স্পেচ কোঅপাৰেশ্যনবিলাক কেনেকৈ কৰিম তাৰ এটা ফ্ৰেমৱৰ্ক দিয়া হৈছে যাতে স্পেচটো বেয়া কামত ব্যৱহাৰ নহয় ওকে
সো স্পেচ এক্সে যি কাম কৰি আছে IPO এটা লঞ্চ কৰিছে এতিয়া আৰু স্পেচত যিখিনি কমাৰ্চিয়েলাইজেশ্যন কৰি আছে এইটো অনাগত দিনত আমাৰ উল্লেখনীয় হ'ব লেখত ল'বলগীয়া হ'ব তাৰ বহু ভাল দিশো আমি দেখিবলৈ পাওঁ কিন্তু কিছুমান চ্যালেঞ্জেসও আমি দেখিবলৈ পাওঁ চ্যালেঞ্জেসখিনি কিন্তু বহুত গুৰুত্বপূৰ্ণ মেইনছৰ এটা কোৱেশ্চন লিখিবা তোমালোকে ডিসকাস দ্য অপৰচুনিটিজ এণ্ড চ্যালেঞ্জেস অ্যাৰাইজিং ফ্ৰম কমাৰ্চিয়েলাইজেশ্যন অফ স্পেচ যেটো কথা আমি এতিয়া আলোচনা কৰিলো কি চ্যালেঞ্জেস আছে কি opportunities আছে examine India's preparedness to emerge as a leading space power in this changing ecosystem আমি ভাৰতবৰ্ষৰ বৰ্তমান স্থান কেনেকুৱাত আছো আমি এই যে স্পেচৰ গোটেই কাৰ্যকলাপ বিলাক এটা হলনি হ'ব ধৰিছে কেৱল বেলেগ দেখেই নহয় প্ৰাইভেট অৰ্গানাইজেশ্যন বিলাক এতিয়া ফেয়াৰ মাৰিব পৰা হৈছে সেই ক্ষেত্ৰত আমাৰ ভাৰতৰ স্থান কি ভাৰতে কি কৰি আছে তুমি পজিশনটো ধুনিয়াকে লিখিব পাৰিব লাগিব ওকে And with a very beautiful quote, we are going to end this day. Swami Vivekananda koisile, if you want to arrive at any destination, you must be ready to face the storm. Tamane, jikono eta lokkot jodi uponito hobo bisarisa, তুমি ধুমুহাৰ সন্মুখীন হ'বই লাগিব তাৰমানে কষ্ট প্ৰত্যাহ্বান ইত্যাদিৰ সন্মুখীন হ'বই লাগিব কোনো এটা পথ হিমান বেছি মসৃণ নহয় যিমানেই কঠিনতাৰ সন্মুখীন হ'বা যিমানে প্ৰত্যাহ্বানৰ সন্মুখীন হ'বা তাৰ মানে তুমি আগলৈ গৈ আছা তাৰ এটা প্ৰমাণ ওকে থ্যাংক ইউ সো মাচ উইথ দিস উই wrap up today's session